নমস্কাৰ প্ৰিয় দৰ্শক আজি আমি এই ভিডিঅ'ত এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন 2026 ৰ নটিফিকেশন কেতিয়া আহিব আৰু এইবাৰ ভ্যাকেন্সি কিমান ওলাব আৰু এইবাৰ ভ্যাকেন্সি অলপ বাঢ়িব নেকি সেই বিষয়ে আমি আজি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম তো বলক তেন্তে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট অফ অল আমি জানো যে এতিয়া আপোনাৰ কি হৈছে এই বছৰৰ যোনটো আমাৰ ইন্টাৰভিউ প্ৰসেস হয় এপিএসসি কন্ডাক্ট কৰি আছে আপোনালোকে ইতিমধ্যে গম পায় যে আমাৰ যোনটো ইন্টাৰভিউ এই বছৰৰ 2025 ৰ যোনটো ইন্টাৰভিউ প্ৰসেস এতিয়া হৈ আছে চলি আছে তাৰ পিছত ইয়াৰ আপোনাৰ যোনটো ৰিজাল্ট এই বছৰৰ ৰিজাল্ট দিয়াৰ পাছতে আপোনাৰ কি হ'ব নেক্সট ভ্যাকেন্সি আহিব তাৰ আগত তো অহাৰ কোনো সম্ভাৱনা নাই তো ইয়াৰ যোনটো ৰিজাল্ট এই ইন্টাৰভিউ পাছতে মানে লগালগ মানে ধৰি লওক জানুৱাৰী এন্ড বা নহলে ফেব ফাৰ্স্ট উইকত মানে কি হ'ব ইয়াৰ ফাইনাল ৰিজাল্ট এপিএসসি কি কৰিব জাৰি কৰিব মানে এপিএসসি ইয়াৰ ফাইনাল ৰিজাল্ট ডিক্লেয়াৰ কৰিব এই ফাইনাল ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পাছত তাৰ পিছতে আপোনাৰ কি হ'ব আমাৰ যোনটো 2026 ৰ প্ৰসেসটো আৰম্ভ হ'ব এই প্ৰসেসটো আৰম্ভ হ'ব তাৰ আগতে আমি জানিব লাগিব ইয়াৰ নটিফিকেশনস কেতিয়া আহিব পাৰে notifications কেতিয়া অহাৰ সম্ভাৱনা আছে তো এই notification আপোনাৰ ধৰি লওক মাৰ্চ এই বছৰৰ মাৰ্চ 2026 ত ফাৰ্স্ট যোনটো উইক আছে আমাৰ এই ফাৰ্স্ট উইকত আমাৰ ইয়াৰ notification আমি দেখা পাম মাৰ্চ 2026 ৰ ফাৰ্স্ট উইক বা নহলে ফেব্ৰুৱাৰীৰ শেষত আৰু ফেব্ৰুৱাৰীৰ শেষত সম্ভাৱনা বহুত কম আছে কিন্তু খালি মাৰ্চৰ প্ৰথম সপ্তাহত আপুনি ইয়াৰ কি দেখি পাব notifications টো দেখা পাব তাৰ পিছত আপোনাৰ আমি জানো যে notification আহাৰ পিছত আপোনাৰ কি হ'ব ইয়াৰ আমাৰ চাম যে ভ্যাকেন্সি কিমান আহিব এবাৰ এটো মেইন পইণ্ট হয় ভ্যাকেন্সি এবাৰ কিমান আহিব তো আপোনালোকে জানে যে 2026 ত আমাৰ কি আছে ইলেকশন আছে ন ইলেকশন আছে আমাৰ তো ইলেকশনৰ আগত আপোনাৰ প্ৰিলিমছ হোৱাৰ কোনো সম্ভাৱনা নাই যে ইলেকশন আমি জানো আমি সেই প্ৰিলিমছ এক্সাম কেতিয়া হ'ব মেইনছ কেতিয়া হ'ব বা ইয়াৰ কাট অফ কিমান আমি স্কোৰ কৰিব পাৰিম হেবিলাক আমি কি কৰিম পাছত ডিসকাস কৰিম বেলেগ এটা কিন্তু খালি ইলেকশনৰ আগতে আপোনাৰ কি হোৱাৰ প্ৰিলিমছ হোৱাৰ সম্ভাৱনা নাই আৰু আমি জানো যে ইলেকশনক লৈ আমাৰ মানে চিফ মিনিষ্টাৰ হিমন্ত আমাৰ মামা বহুত এক্সাইটেড মনো মানে বহুত এক্টিভ হৈ থাকে টাইমত আপোনালোকে দেখিছে যে আমাৰ আসাম পুলিচৰ ভ্যাকেন্সি আহিলে বাম্পাৰ ভ্যাকেন্সি আহিছে লগতে আপোনাৰ কি হৈ আহিছে ফৰেষ্টৰ আহিছে তো ডাইৰেক্ট লাহে লাহে ভ্যাকেন্সি বিলাক আহিছে আৰু বেছিকৈ আহিবলৈ ধৰিছে তো আমাৰ ইয়াৰ যোনটো ইলেকশনৰ ইম্পেক্ট যোনটো আমাৰ এপিএসসি সিসি আছে যে 2026 তো ইম্পেক্ট পৰিব ইম্পেক্ট মানে ভালকে পৰিব ইম্পেক্ট তো সেই হিচাপত আপুনি মানি লওক আগতে যেনেকৈ ভ্যাকেন্সি আপুনি আহিলে 230 250 300 তো তাতকো আপোনাৰ ধৰি লওক 100 মান ভ্যাকেন্সি আপুনি বেছি এক্সপেক্ট কৰিছো আৰু বেছি এবাৰ অহাৰ সম্ভাৱনা 90% চান্স আছে তো মানি লওক আপুনি 400 to 450 ভ্যাকেন্সি এবাৰ আহি যোৱাৰ চান্স বহুত আছে আৰু যোনটো ভ্যাকেন্সি আপোনাৰ ওলাব কিহত ওলাব মই আপোনাক কলো মাৰ্চত দিব যোনটো নটিফিকেশন তো মাৰ্চত ইয়াৰ আপোনাৰ নটিফিকেশন এক্সপেক্টেড আছে আৰু ভ্যাকেন্সি মই আপোনাক কলো এতিয়া 400 to 500 ভ্যাকেন্সি আপোনাৰ আহি যোৱাৰ চান্স বহুত আছে তো এই ভিডিঅ'ত আমি জানিলো যে কিমান ভ্যাকেন্সি অহাৰ সম্ভাৱনা আছে লগতে ইয়াৰ ভ্যাকেন্সি কেতিয়া ওলাব আৰু তাৰ পিছত আমি ইয়াৰ বেলেগ এটা ভিডিঅ' লৈ আনিম তাত আমি কি কৰিম যে আমি প্ৰিভিয়াস ইয়াৰ কাট অফ ট্ৰেণ্ডটো চাম যে কেনেকৈ ইয়াৰ কাট অফ মাৰ্কস আহিছে মই নিজে এবাৰ মেইনছ দিছো তাৰ পিছত আপোনাৰ কি হল আপোনাৰ কেনেকৈ আপোনাৰ ইয়াত প্ৰিপাৰেচন কৰিব ইয়াৰ আপোনাৰ কেনেকৈ প্ৰিলিমছৰ এক্সাম কেতিয়া হ'ব পাৰে বা মেইনছৰ এক্সাম কেতিয়া হ'ব পাৰে সেইখিনি আমি সম্ভাৱনা নেক্সট আপোনাৰ ভিডিঅ'ত আমি জনাম ডিটেইললি আমি এনালাইসিস কৰিম তো এই ভিডিঅ'ত আমি ইমানেই জানিলো তো আজি হৈ গল সৰস্বতী পূজা তো আপোনালোকে সৰস্বতী পূজা এনজয় কৰক আৰু আপোনালোকৰ যিমান বিলাক আশা আকাংক্ষা আছে সেইবিলাক যাতে পূৰণ হওক এই বছৰত তো এই ভিডিঅ'ত ইমানেই আছিল যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিল তো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ধন্যবাদ